আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি সিলভিকালচাৰ পঢ়িম। সিলভিকালচাৰ কি বস্তু সেই বিষয়ে বুজাৰ আগতে আমি প্ৰথমতে কেইটামান এমসিকিউ চাই লওঁ। প্ৰথম এমসিকিউ কি? The study of tree rings regarding the information about the growth and environment in the past is known as dendrochronology. এই বিষয়ে আমি আজিৰ ক্লাছটোতে গম পাম। Then the decrease in diameter of the stem of the tree from base upward is known as মানে কি তলৰ পৰা ওপৰলৈকে যেনেকে সৰু হৈ যায় যে গছ এজোপা হেতু কি বুলি কোৱা হয় টেপাৰ বুলি কোৱা হয় ঠিক আছে pneumatophores specialized root structures are commonly found in mangrove forest হে বিষয় আমি জানিম যে specialized root structures আৰু কি কি আছে pneumatophore বাহিৰেও আৰু কি কি specialized root structure আমি পাওঁ হে বিষয় আমি পঢ়িম Arrangement of leaves on the branches of a plant is known as phyllotaxy. এই বিষয়ে আমি পঢ়িম। The sustainable land use system involving tree combined with agriculture crop on the same unit of land is termed as agroforestry. আপোনালোকে যদি এতিয়ালৈকে চনে আজি প্ৰথমটো যদি ভিডিও চাইছে তেতিয়ালে আমাৰ ফাৰ্স্ট ক্লাছটো চাব। ফাৰ্স্ট ক্লাছটো চাব ইন এক্সাম চেনেলটোক সাবস্ক্ৰাইব কৰিব। আৰু ফাৰ্স্ট ক্লাছটো চাব তাতে আমি এগ্ৰোফৰেষ্ট্ৰি লগতে বাকি বেলেগ বেলেগ ফৰেষ্ট্ৰি বিষয় কৈছো এইটো ক্লাছত আমি এগ্ৰোফৰেষ্ট্ৰি বিষয়ে কথা পাতিম গতিকে সিলভিকালচাৰ কি বস্তু হে বিষয় আমি চাও এতিয়া ঠিক আছে সিলভিকালচাৰ কি ইট ইজ এ ব্ৰাঞ্চ অফ ফৰেষ্ট্ৰি which deals with establishment development reproduction of stand of timber মানে কি গছবোৰক আমি কেনেকে ভালকে ৰাখিব পাৰো ফৰেষ্ট এখন কেনেকে ভালকে বনাব পাৰো হেতুৰ ষ্টাডিটোকে কি বুলি কোৱা হয় সিলভিকালচাৰ বুলি কোৱা হয় ঠিক আছে যে এটা পাৰ্টিকুলাৰ এৰিয়াত আমি কেনেকে ফৰেষ্ট এখন মেনেজ কৰিম কি ধৰণৰ গছ ৰুলে ইয়াতে ভালকে ডাঙৰ হ'ব প্ৰত্যেক ঠাইতে প্ৰত্যেকটো ফৰেষ্ট নহয় ফৰ এক্সাম্পল লোৱাৰ আসামত হাল গছ বহুত বেছিকে দেখা যায় ঠিক আছে সেগুন গছও দেখা যায় যোনটো টিক বুলি কোৱা হয় কিন্তু হলং নাপায় ঠিক আছে তো প্ৰত্যেকটো ঠাইৰ হলং আপাৰ আসামত পায় লোৱাৰ আসামত হাল আৰু টিক পোৱা যায় তো প্ৰত্যেক বিট গছৰে নিজৰ এটা কন্ডিশন আছে যে সেই কন্ডিশনতে হি পাৰ্টিকুলাৰলি ভালকে গ্ৰো হ'ব গতিকে হেতুৰ যোনটো ষ্টাডিটো হেতুক সিলভিকালচাৰ বুলি কোৱা হয় তাতে এটা ষ্টাডি আছে সিলভিক্স বুলি সিলভিক্স কি হয় ইট ইজ এ ষ্টাডি অফ লাইফ হিষ্ট্ৰী and general characteristics of the forest trees and crops with particular reference to environmental factors as the basis for practice of silviculture মানে silviculture কৰিবৰ কাৰণে ইয়াতে আমি কি কি চাম লাইফ হিষ্ট্ৰী ঠিক আছে জেনাৰেল ক্যাৰেক্টাৰ আৰু কি চাম এনভায়ৰনমেন্টাল কন্ডিশন যে তাৰ জীৱনটো কিমান দেৰি চলে তাৰ ক্যাৰেক্টাৰিষ্টিক কি আৰু কোনটো এনভায়ৰনমেন্টাল কন্ডিশনত ডাঙৰ হয় সেই গুটেখিনি ষ্টাডিটো কিহৰ কাৰণে যাতে সিলভিকালচাৰ কৰিব পাৰো মানে কি টিম্বাৰ গ্ৰোথ সিলভিকালচাৰ কি হৈছে ষ্টেণ্ড অফ টিম্বাৰ বঢ়াবৰ কাৰণে যিখিনি ষ্টাডি হয় সেইখিনি কৰা হয় আৰু সিলভিক্সে কি কৰে এই গুটে এনভায়ৰনমেন্টাল কন্ডিশনখিনি এসেস কৰি সিলভিকালচাৰ কৰাত যিখিনি কন্ডিশন লাগিব সেইখিনি বস্তুক আমি এসেস কৰো সিলভিক্সৰ পৰা ঠিক আছে দেন অবজেক্টিভ অফ সিলভিকালচাৰ কিয় কৰিছো আমি হাই ভলিউম পাৰ ইউনিট বহুত বেছি গছ লাগে আমাক পাৰ্টিকুলাৰ এৰিয়াত বহুত বেছিকে গছ লাগে যে এইখিনি পাৰ্টিকুলাৰ ৰিজনত আমি কিমান বেছিকে গছ আমি বঢ়াব পাৰো গছ ৰুই দিলেতো নহব বাছিও থাকিব লাগিব ডাঙৰো হ'ব লাগিব গতিকে গোটেইখিনি কন্ডিশনত কি হৈছে আমাৰ হাই ভলিউম পাৰ ইউনিট যদি লাগে তেতিয়াহলে আমি সিলভিক্সও পঢ়িব লাগিব সিলভিকালচাৰত আমি ষ্টাডি কৰিব লাগিব ঠিক আছে দেন নেক্সট বস্তু কি আছিল সুপিৰিয়ৰ কোৱালিটি টিম্বাৰ যে কিছুমান টিম্বাৰৰ দাম বহুত বেছি যেনেকৈ হাল সেগুন গমাৰি এইবোৰ গছৰ কাঠৰ দাম বহুত বেছি আৰু ইকোনমিক ভ্যালুটো বেছি ঠিক আছে তো এইবোৰ গছ যদি যেতিয়া আমি ৰুম তেতিয়ালে কি হ'ব তাৰ ইকোনমিক ভ্যালুটো সদায় হাই হৈ থাকিব ডাঙৰ হৈ গৈ থাকিব ইকোনমিক ভ্যালুটো হাই হৈ গৈ থাকিব তো তাৰে ষ্টাডি হৈছে সিলভিকালচাৰ যে আমি কেনেকে ইকোনমিক্যালি ইম্পৰ্টেন্ট যিখিনি আমাৰ গছ আছে সেইখিনিক আমি ৰুই ডাঙৰ কৰিব পাৰো আমাৰ ফৰেষ্টত ঠিক আছে production of economically valuable species superior quality timber economically valuable species then afforestation
য'ত নাইকিয়া হৈছে ফৰেষ্ট তাতে আৰু নতুনকৈ ফৰেষ্ট বনাই দিছোঁ ঠিক আছে হেতু সিলভিকালচাৰ যে এনভায়ৰনমেন্টাল কন্ডিশনটো কেনেকুৱা হৈ আছে এই পাৰ্টিকুলাৰ ৰিজনটোত সেই পাৰ্টিকুলাৰ ৰিজনটোত যদি এনভায়ৰনমেন্টাল কন্ডিশন বেয়া হৈ আছে তাক ঠিক কৰি আৰু সেইখিনি ঠাইত সেই এনভায়ৰনমেন্টাল কন্ডিশন কেনে ধৰণৰ গছ ডাঙৰ হ'ব অহা সময়ত কেনে ধৰণে আমি হাবি বনাব পাৰিম হেতু কথা হৈছে এফৰেষ্টেশনৰ ৰিফৰেষ্টেশন মানে কি যে কাটি দিলে গছ গছনি কাটি দিলে সব হেক কৰি দিলে জুই লাগিলে নাইকিয়া হৈ গ'ল তাক আমি নতুনকৈ কেনেকৈ বনাব পাৰিম দ্যাট ইজ কল্ড ৰিফৰেষ্টেশন এফৰেষ্টেশন ইজ তাতে জংগলে নাছিলে তাত নতুনকৈ আমি হাবি বন গোটে বনাই দি আছো হেতু এফৰেষ্টেশন বুলি ক'ব ৰিফৰেষ্টেশন যে আছিলে আগতে তাৰপিছত কি হ'ল কাটি দিয়া হল বা পুৰি গুছি গ'ল বা কিবা হল শেষ হৈ গ'ল তাৰপিছত আমি আৰু নতুনকৈ তাতে ফৰেষ্ট বনাম এই গোটে ষ্টাডিটো সাইন্টিফিক্যালি কৰিব লাগিব যেনি তেনি প্ৰত্যেক জোপা গছ ৰুই থাকিলে প্ৰত্যেক ঠাইতে নহব ঠিক আছে দ্য ইন্ট্ৰোডাকশন অফ এক্সোটিক্স যে বাহিৰতো আমাৰ ইয়াৰে আমাৰ পৰিবেশৰ বাহিৰতো এনেকুৱা কিছুমান স্পেচিছ আছে যিবোৰৰ বহুত দাম আছে তো সেই এক্সোটিক স্পেচিছবোৰ আমি আনি কেনে ধৰণে আমি তাৰ পৰা ইকোনমিক্যালি প্লাস এনভায়ৰনমেন্টালি আমি তাৰ পৰা ইম্পৰ্টেন্স ল'ব পাৰো তাৰে বিষয় হৈছে সিলভিকালচাৰ বা সিলভিক্স ঠিক আছে দেন প্ল্যান্টস এন্ড देयर ক্লাসিফিকেশনস প্ল্যান্ট কি বস্তু প্ল্যান্ট is defined as various photosynthetic মানে কি গছে ফটোসিনথেসিস কৰে সালোকসংশ্লেষণ মানে কি নিজৰ খানা নিজে বনাই লয় আগতে কৈছো CO2 plus H2O in presence of sunlight and chlorophyll gives C6H12O6 plus O2 এইটো ৰিঅ্যাকশনে বহুত দীঘল ৰিঅ্যাকশন বাট শৰ্ট ফৰ্মত এইটোৱে এই ৰিঅ্যাকশনটো যেতিয়া কৰিব পাৰে কাৰণ কিয় ক্লোৰোফিল আছে সেইকাৰণে ফটোসিনথেটিক বুলি কোৱা হয় eukaryotic prokaryotic and eukaryotic prokaryotic মানে কি কিছুমান এনেকুৱা জীৱ আছে যাৰ নিউক্লিয়াছে নাই সেইবিলাকক prokaryotic বুলি কোৱা হয় যোনবোৰ প্ল্যান্টৰ বা এনিমেলৰ নিউক্লিয়াছ আছে তাক কি বুলি কোৱা হয় eukaryotic এইখিনি মানি লওক যে যদি আমাৰ যেনেকুৱা আমাৰ কোষবোৰৰ ভিতৰত আমাৰ নিউক্লিয়াছ আছে দেন we are eukaryotic being আমি eukaryotic organism ঠিক আছে multicellular organism of the kingdom Plantae characteristically having chloroplast এই chloroplast থাকাৰ কাৰণে কি হয় ফটোসিনথেসিস কৰিব পাৰে and lacking the power of locomotion গছবোৰ দৌৰি যাব নোৱাৰে তো এটা স্টেগনেন্ট থাকে সেইখিনিকে প্ল্যান বুলি ডিফাইন কৰা হৈছে সিম্পল ডেফিনেশন মই নাহাবো এনে ধৰণৰ প্ৰশ্ন কেতিয়াবা আমাৰ এমসিকিউ আহিব বা জানাৰ কাৰণে এইখিনি দৰকাৰী আছিল ঠিক আছে আৰু এটা বস্তু কি ইয়াত এটো ক্লাছত আমি কিছু বেসিক বস্তু বুজি আমি যিখিনি বস্তু আমাৰ অহা কোৰ্সৰ অহা সময়ত যেতিয়া মই কম যে এটো এনেকুৱা হাৰ্ব হয় এটো শ্ৰাব হয় এটো হয় এটো মুখ হয় তো হেবোৰ বস্তু মানে আমাৰ নলেজ আমাক দৰকাৰ হ'ব তো সেই কাৰণে কি হৈছে এই ক্লাছটো কি হৈছে দিস ইজ এ বেসিক many of the contents of the class will might just appear in MCQs as well but then again these are basic things and যেতিয়া আমাৰ মানে স্টেটমেন্ট বেসড প্ৰশ্ন যেতিয়া আহে তেতিয়া আমাৰ কি কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব যে এটো বস্তু কি বা হেতু বস্তু কি হাৰ্ব কি শ্ৰাব কি ট্ৰি কি সেই বস্তুখিনি বিষয় আমি ক্লিয়াৰ হৈ থাকিব লাগিব গতিকে অলপ ধৈৰ্য ধৰি এইখিনি বস্তু শুনি লওক the herbs কি বস্তু তো গোটে প্ল্যান্টস বোৰক হেৰি কৰা হৈছে a complete plant has a root stem and leaf root থাকিব stem থাকিব আৰু leaf থাকিব ঠিক আছে তো plants in the world are classified in different categories such as herbs shrubs and trees herbs bur ki bostu eibur thekia gos jenikwa ki ase stem bur green thake thekia gosor stem green thake na nai thekia gosor stem green thake jeta stem bur green thake aru pat thake eneke hetu ki boli koa hoy green and tender and not more than 1 meter in height etu bahut important harbor karone যে 1 মিটাৰতকে বেছি উখ নহয় ঢেকিয়া গছৰ एग्जांपलটো লৈ ললে হল বা পুদিনা লব পাৰি ইয়াতে গুটেখিনি দেখুৱা আছে কি প্ল্যান্টস আছে তো এইবোৰ গুটে হাৰ্ব মিন্ট এটো পুদিনাৰ কথা কৈছে ঠিক আছে গ্ৰীন অনিয়ন পিয়াজৰ কথা কৈছে থাইমৰ কথা কৈছে তো এই গছবোৰ যে এই গছবোৰক হাৰ্বস বুলি কোৱা হয় ঠিক আছে দেন শ্ৰাবস কোনবোৰ শ্ৰাবস হৈছে
are defined as woody plants different from the perennial herbs in its persistence and woody stem, and they definitely form a tree in its low stature and its habit of branching. এটা বস্তু কি মই একদম সিম্পলি কৈ আছো, এটো তো ডেফিনেশন হে গল। সৰু কিছুমান গছ থাকে এনেকে জোপোহা, আমি জোপোহা বুলি কওঁ, জোপোহা বাদি থাকে, ওখ নহয় কিন্তু কি হৈছে হাৰ্ডউড থাকে তাতে, মানে হাৰ্বত কি হৈছে গোটে হেউজিয়া হৈ থাকে, ইয়াত কিন্তু হে যোনটো ষ্টেমৰ যোনটো গ্ৰে ৰংটো সেই ৰংটো ধৰিব, কিন্তু জোপোহা হৈ থাকে, এই এন ধৰণৰ বস্তু জোপোহা হৈ থাকিব। তো হেতু কি বুলি কোৱা হয়, শ্ৰাবছ বুলি কোৱা হয়। এই আমাৰ হাবি বননি, মই এটা এক্সাম্পল দিছো, আমলখি গছ ওখ নহয়, জোপোহা টাইপৰ হৈ থাকে, তো সেইবিলাক শ্ৰাবছ বুলি কোৱা হয়। ঠিক আছে, ট্ৰিবোৰ কি, ট্ৰিবোৰ ইয়াতে যি লিখা নাথাকক কিয়, ট্ৰিবোৰ কি ওখ, তাৰ ৱেল ডিফাইন ষ্টেম থাকিব, ঠিক আছে, আৰু ওপৰৰ ফালে এটা ক্ৰাউন থাকিব। ক্ৰাউন মানে কি, এই ওপৰৰ ফালে থাকিব এটো, ঠিক আছে। Trees are defined as large woody perennial plants having a single well defined stem, well defined stem থাকিব, stem and more or less defined crown, ওপৰৰ ফালে ক্ৰাউন টো থাকিব। ক্ৰাউন মানে কি, সেই ওপৰৰ যিখিনি পাত থাকিব হেতু ক্ৰাউন বুলি কোৱা হৈছে। তো এটো স্টেম। তো এই পিকচাৰটো যে দেখিছে এটো হলং গছৰ পিকচাৰ। তো হলং গছ বা এনেকে ওখ হৈ থকা গছবোৰক কি বুলি কোৱা হয়, ট্ৰি বুলি কোৱা হয়, যাৰ ৱেল ডিফাইন্ড stem থাকিব, ঠিক আছে। Plants which have specialized structure to climb on supports are called climbers. Climbers to জানে গছৰ ওপৰত যেনেকে পেছাই উঠে, এটো ক্লাইম্বাৰ বুলি কোৱা হয়, এটো ক্লাইম্বাৰ গছৰ ওপৰত উঠি গৈছে। Twiners grow spirally around another plants or support and do not possess tendrils, rootlets, shoots or thorns. তো টুইনাৰ্স কি বস্তু, টুইনাৰবোৰ কি হৈছে, টুইনাৰবোৰ এনেকে গছ এজোপাৰ এনেকে বগাই বগাই গুচি যাব, তাৰ কোনো ৰুট চুট নাই, এই গছজোপাৰ পৰা গোটেই বস্তু মানে তাৰ যিমানখিনি নিউট্ৰিয়েন্ট লাগে সেইখিনি উলিয়াই থাকিব। ক্লিপাৰ্স cannot grow. সো এই গোটেইবোৰ যে ক্লাইম্বাৰ, টুইনাৰ, ক্লিপাৰ, এই গোটেই বস্তুবোৰ কি হৈছে বেলেগ বেলেগ বস্তু, কিন্তু দেই ইহঁতৰ ক্যাৰেক্টাৰিষ্টিকবোৰ বেলেগ বেলেগ। আৰু ক্লিপাৰে কি কৰিব, নিজেতো চলিবই নোৱাৰে, কোনো মানে বেলেগ তলৰ ফালে ইহঁতৰ ৰুটছ থাকিব, কিন্তু বেলেগ গছৰ ওপৰত উঠি গুচি যাব, দ্যাটস কল্ড ক্লিপাৰ্স, ঠিক আছে। তো দিজ আর ডিফারেন্ট টাইপস অফ প্ল্যান্টস অ্যাকর্ডিং টু দেয়ার স্ট্যান্ড, যে কেনেকে স্ট্যান্ড কৰে, কিমান ওখ হয়, কেনেকে গুচি যায়, তাৰ ওপৰত। এতিয়া আমি পঢ়ো ডেভেলপমেন্ট অফ ট্ৰিজৰ বিষয়, ট্ৰি কেনেকে ডেভেলপ হয়, বহুত ইম্পৰ্টেন্ট। ইয়াৰ ওপৰত প্ৰশ্ন আহিছে, আগে পিছে মই এমসিকিউ দেখিছো, মই এতিয়া এমসিকিউত এড কৰা নাই যদিও, কিন্তু ইয়াৰ ওপৰত এমসিকিউ আহিছে। কি থাকে, সিডলিং, স্যাপলিং আৰু ট্ৰি। এটা মানুহে কৈ দিব পাৰে দিস ইজ এ সিডলিং, দ্যাট ইজ এ সিডলিং, দ্যাট ইজ এ স্যাপলিং অর দ্যাট ইজ এ ট্রি, বাট ইজ দেয়ার এ ডেফিনিট ডেফিনেশন ফর ইট? ইয়েস, দেয়ার ইজ এ ডেফিনিট ডেফিনেশন ফর ইট। সিডলিং কি, 1 মিটাৰ হোৱাৰ আগতে এটা গুটি আছে, তাৰ পৰা গজিলে যেতিয়ালৈকে 1 মিটাৰ হোৱা নাই তেতিয়ালৈকে কি হ'ব, সিডলিং বুলি ক'ব। Sapling কি বস্তু, young tree from the time when the rate of height growth begins to slow down and crown expansion becomes. ইয়াৰ পিছত কি হ'ব, যে ইয়ং হৈ থাকিব, তাৰ গ্ৰোথটো বেছি নহ'ব, কিন্তু কি হৈছে ক্ৰাউনটো ডেভেলপ হোৱা আৰম্ভ কৰিব, যে তাৰ পাতখিনি গোটেই ডেভেলপ হোৱা আৰম্ভ কৰিব। ট্ৰিটো কি ক'ব, which has a well defined single pole and is more than 6 meters. যেতিয়া 6 মিটাৰতকৈ ওপৰত গুচি যাব, এই কন্ডিশনৰ পৰা ইয়ালৈকে গুচি যাব, 6 মিটাৰতকৈ ওপৰত গুচি যাব, যেতিয়া তাক কি বুলি ক'ব, ট্ৰি বুলি কোৱা হ'ব। তো সিডলিং, সেপলিংস এণ্ড ট্ৰি, 1 মিটাৰলৈকে সিডলিং, তাৰপিছত যেতিয়া গ্ৰোথ হোৱা আৰম্ভ কৰিব, তাৰ মানে হাইটটো নাবাঢ়িব কিন্তু তাৰ গ্ৰোথ হৈ থাকিব, তেতিয়া কি কোৱা হ'ব, সেপলিং বুলি কোৱা হ'ব। তাৰপিছত যেতিয়া গ্ৰোথ হৈ 6 মিটাৰলৈকে গুচি যাব, তাক ট্ৰি বুলি কোৱা হ'ব। সো দ্যাটস দ্য ডিফাৰেন্স বিটুইন সিডলিং, সেপলিং এণ্ড ট্ৰি, ঠিক আছে। মনত ৰাখিব, এই সৰু সৰু ডিটেইলছবোৰ বহুত দৰকাৰ, কেতিয়াবা এমসিকিউত সুধি দিয়ে, ঠিক আছে। এতিয়া আমি পাৰ্টস অফ প্লেন্টছৰ বিষয়ে পঢ়ো অলপমান। লগাটো এনেকুৱা লাগে যে আমি তো গছ দেখিয়ে থাকো, তো কি তাৰে বিশেষ কি জানিবলগীয়া, তো সৰু কিছুমান সৰু সৰু ডিটেইলছ আছে যি আপোনালোকে চাই আছে, যিসকলে জানে তো ঠিকই আছে, কিন্তু তথাপিও মই কৈ দিছোঁ এবাৰ। লিফ কি বস্তু, প্ৰথমে আমি লিফৰ বিষয়ে পঢ়িছোঁ, মানে পাত গ্ৰীণ হয়,
flatten হয় lateral structure attached to the stem and function as a principal organ for photosynthesis তো আমাৰ গছতে কি হয় photosynthesis হয় ঠিক আছে তো leaf হেতু structure তো leaf color বোৰ ভেৰি কৰে দে বেলেগ বেলেগ প্লেন্টছত বেলেগ বেলেগ আমি দেখিছো ৰঙা লিফ কেতিয়াবা দেখা যায় কেতিয়াবা হালধীয়া লিফ দেখা যায় কেতিয়াবা হেউজিয়া দেখা হেউজিয়াটো কমন বাট ৰঙা হালধীয়াও দেখা যায় লিফ কালাৰ চেঞ্জ হৈ থাকিব পাৰে কিন্তু হেতু আমাৰ কোৰ্সৰ কাৰণে ইমান বেছি কনসাৰ্ন হয় এটো বটানিৰ বিষয় বেছিকে জানিবলগীয়া গতিকে তাতে আমি নাযাওঁ তাৰপিছত এটা বস্তু পুৰবি ইভাৰগ্ৰীন স্পেচিছ এটা বস্তু আপোনালোকে হয়তো চাইছে যে কিছুমান গছে কেতিয়া পাত নহলায় কিছুমান গছৰ পাত কেতিয়া হৰি না যায় ঠিক আছে হেবোৰ ইভাৰগ্ৰীন স্পেচিছ বুলি কোৱা হয় পাত হৰিব কিন্তু কি হৈছে পাত এখিলা যেতিয়া বুঢ়া হৈ হৰি পৰে হেতু বেলেগ কথা বা এটা সময়ত হৰি পৰে নেকি হেতু বেলেগ কথা ঠিক আছে আম গছৰ পাত দেখিছে হয়তো আম গছৰ পাত আম গছে পাত নহলায় এই তেনেকে পাত থাকিয়ে যাব তাৰ বুঢ়া পাত হৰি পৰিব নতুন পাত ওলাব এটো গোটে বছৰ চলি থাকিব those are called evergreen species but deciduous species কি বস্তু যে বছৰৰ এটা সময়ত পাত হলায় গোটে পাত হৰি একদম লঠঙা হৈ যায় আৰু নতুনকে পাত আহে আমি হেতু হাল গছৰ দেখা পাওঁ দেন আদিনা কাৰ্ডিফোলিয়া কি কদম গছত দেখা পাওঁ ঠিক আছে মদাৰ গছত দেখা পাওঁ বম্বেক্সেলবি তো এইবোৰ কি হৈছে ডেসিডিয়াস প্ল্যান্টস যে বছৰৰ এটা সময়ত পাত হলায় কিয় হলায় যে পাত ৰাখিবৰ কাৰণে গছজোপাক বহুত পানীৰ দৰকাৰ হয় সেই পানী যিখিনি জুন্তু বতৰত নাথাকে তাৰ পিছত কি কৰে গোটে পাতখিনি পেলাই দিয়ে আৰু কি গোটে বছৰটোৰ কাৰণে তাৰ আগতে নিজৰ গাৰ ভিতৰত সেইখিনি নিউট্ৰিয়েন্ট যিখিনি লাগে সেইখিনি ৰাখি দিয়ে আৰু পাতখিনি হৰি যায় তাৰ পিছত কি হয় যেতিয়া এপ্ৰিল আহে যেতিয়া বৰষুণ দিয়া আৰম্ভ কৰে নতুনকৈ কুহি পাত ওলাই আহে তো হেতু হৈছে ডেসিডিয়াস স্পেচিছ ঠিক আছে দেন অলৰেডি অলপ ওপৰতে আমি পঢ়ি আহিছো যে পাতবোৰ কেনেকে এৰেঞ্জ হৈ থাকে গছৰ হেতু ষ্টাডি কি বুলি কয় ফাইলোটেক্সি ঠিক আছে এমসিকিউত আহিছে অলৰেডি 2023 পেপাৰত আহিছিল এটো ঠিক আছে এতিয়া আমি ষ্টেমৰ বিষয় পঢ়ো ষ্টেম মানে it is the principal axis of the plant from which buds and shoots are developed মানে এই গুটেটো ষ্টেম বুলি কোৱা হয় ঠিক আছে এটা ষ্টেমৰ বিষয় জানো কি বল কি বস্তু এটো বল ভালকে দেখো ভালকে চাই লওক লিখাতকে কি হৈছে আমি যেতিয়া পিকচাৰত দেখো বেছি ভালকে মনত থাকে এটো বল এখিনি বল বুলি কোৱা হয় লোৱাৰ পাৰ্ট অফ দা ষ্টেম আপ টু দা টপ where the main branches are given off মানে জলৈকে এই ব্ৰাঞ্চটো যেতিয়ালৈকে উলৱা নাই তালৈকে কি হৈছে এটো ওপৰলৈকে যেখিনি গৈ আছে এটো কি বুলি কোৱা হয় বল বুলি কোৱা হয় ঠিক আছে তো এইখিনি হৈছে বল আৰু ওপৰৰ পৰা যে তল মানে ওপৰৰ পৰা তললৈকে যে এটো সৰু হৈ গৈছে যে এটো কি কয় the stem diameter decreases from base to upward which is technically called taper already MCQ মই প্ৰথমতে ক্লাছৰ প্ৰথমতে কৈ দিছো যে এটো taper বুলি কোৱা হয় ঠিক আছে then floating refers to the irregular swelling কেতিয়াবা গছৰ প্ৰাণীকে দেখেনে এনেকে উলাই গুছি আহিছে এটো ফ্লোটিং বুলি কোৱা হয় irregular swelling and involutions on the stem ঠিক আছে তো হেতুৱে কি কৰে গছজোপাৰ মানে তাৰ ইকোনমিক ইম্পৰ্টেন্সটো গণ্ডগোল কৰি দিয়ে কেতিয়াবা দেখিছে গছত চাবচোন এনেকে উলাই গুছি আহে ন এটা এনেকুৱা গোল টাইপৰ বাহিৰৰ ফালে হেতু ফ্লোটিং বুলি কোৱা হয় ইম্পৰ্টেন্ট এইবোৰ প্ৰশ্ন সুধিব পাৰে the word floating refers to এন ধৰণৰ এমসিকিউ আহাৰ সম্ভাৱনা বহুত বেছি The primary method for estimation of the age of the woody plant is by counting its annual growth ring, a practice called dendrochronology. MCQ মই প্ৰথমতে দেখুৱাই আইছো dendrochronology বিষয়ে সুধিছে মানে মই এটা বুজাই দিছো যে গছ এজোপা যে এনেকুৱা গছ এজোপা যেতিয়া ক্ৰস সেকশন বোৰ চাব এনেকে ৰিং থাকে কিছুমান এনেকে ৰিং থাকে মানে কন্টিনিউয়াসলি ৰিং থাকে এনেকুৱা তো প্ৰত্যেক বছৰে এটা ৰিং ফৰ্ম হয় এটো মানে কন্ডিশনটো মানে হেৰি নহয় যে এনেকুৱা নহয় যে প্ৰত্যেক বছৰে হ'বই কেতিয়াবা এনভায়ৰনমেন্টাল কন্ডিশন বেয়া থাকিলে হয়তো ৰিং ফৰ্ম নহব পাৰে বাট মোস্টলি কি হয় প্ৰত্যেক বছৰে এটা ৰিং ফৰ্ম হয় তো আমি যদি এই ৰিংবোৰ কাউন্ট কৰো তেতিয়ালে এই গছজোপাৰ বয়স কিমান আমি গম পাই যাম কাৰণ প্ৰত্যেক বছৰে এটা হৈ যাব
প্লাস তাতে যদি আমি কিবা এটা ডিসকণ্টিনিউটি পাই যাওঁ তেতিয়াহ'লে আমি গম পাম যে এনভাইৰনমেণ্টেল কণ্ডিশ্যন সেইখিনি সময়ত কি আছিল গছ এজোপা হাজাৰ হাজাৰ বছৰ বাচি থকা গছো আছে ঠিক আছে তো সেই গছজোপা কোন ধৰণৰ এনভাইৰনমেণ্টেল কণ্ডিশ্যনত ডাঙৰ হৈছিল সেই বিষয়ে আমি গম পাই যাম আনকি যদি আমি ফসিলো পাই যাওঁ কোনোবা প্লেণ্ট ফসিলো পাই যাওঁ এই ফসিলটো যদি ষ্টাডি কৰোঁ এই ৰিংবোৰ ষ্টাডি কৰিলে আমি গম পাম যে সেই পাৰ্টিকুলাৰ সময়খিনিত কেনেকুৱা ধৰণৰ কণ্ডিশ্যন আছিলে মানে কিবা ড্ৰট আছিল নেকি মানে বা মানে সেইখিনি সময়ত ৰেইনফল কেনেকুৱা আছিলে সেই বিষয়ে আমি গম পাই যাম আৰু হেতু কি বুলি কোৱা হয় দ্য ষ্টাডি ইজ কল্ড ডেন্ড্ৰোক্ৰাইনোলজি মনত ৰাখিব এমচিকিউত অলৰেডি আহি গৈছে each ring represents 1 year of growth and counting them on a cross section of the trunk provides a reliable estimate of the plant's age ঠিক আছে সেইখিনি কলো মই crown it is the part of the tree from which branches grow to crown গছজোপা এনেকৈ উঠি গ'ল এইখিনি বল অলৰেডি ক'লো এইখিনি বল ইয়াৰ পৰা কি ব্ৰাঞ্চেছ ওলাব এইখিনি হৈছে ক্ৰাউন ঠিক আছে এই ক্ৰাউনটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ কি এই ক্ৰাউনখিনিয়ে কি হয় আমাৰ ফৰেষ্টত যিখিনি ছানলাইট আহে যে এই ক্ৰাউনখিনিয়ে এবজৰ্ভ কৰে তো কি হৈছে ই যিমান ডাঙৰ হ'ব ক্ৰাউনটো তেতিয়া কি হ'ব ই বেছিকৈ ছানলাইট এবজৰ্ভ কৰিব পাৰিব এণ্ড ইন কম্পেৰিজন তলৰ ফালে কি হ'ব কমকৈ ছানলাইট গুচি যাব হয়তো আপোনালোকে কথা এটা শুনিছে এমেজনৰ ফৰেষ্ট এনেকুৱা আছে যে দিনতে এন্ধাৰ হৈ যায় এন্ধাৰ কিয় হয় দিনতে যে ওপৰৰ ফালে ক্ৰাউনটো ইমানে ডাঙৰ যে তললৈকে সূৰ্যৰ ৰশ্মি আহি নাপায় গতিকে এমেজনৰ ফৰেষ্ট কিছু এনেকুৱা আছে যে দিনতে এন্ধাৰ লাগি যায় ঠিক আছে এমেজন আমাৰ ইয়াতো পোৱা যায় মই মানাস গৈছো মই কাজিৰঙা গৈছো কিছু এনেকুৱা ঠাই আছে য'ত মানে দিনতে পোহৰ তলৰ ফালে নাহে একদম পুৰা এন্ধাৰ হৈ থাকে মই মানাসতো দেখিছো ইন পাৰ্টিকুলাৰ তো it is the part of the tree which from which branches grow crown is the upper branchy part of the tree above the bole bolor upor thoka portion kini crown boli koa hoy to etia ki hoy ei jete crown tu dangor hobo tar uporot ki hoise amar plants buro bhag kora hoise prothom tu bhag ki hoise dominant tree etu ki hoise upper most canopy mane ki আটাইতকৈ দীঘল আৰু ডাঙৰ ক্ৰাউন থকা বোৰ কি হৈছে ডমিনেন্ট ট্ৰী upper most canopy হৈ থাকিলে based on the leading shoot these dominant trees are further classified মানে উপৰত কোন আছে predominant মানে কি আটাইতকৈ উপৰত co-dominant তাতকৈ অলপমান তলত 5 6 মানে কি তাৰ 5 ভাগ 6 ভাগৰ যদি 5 ভাগ হৈ থাকে ইয়াতে থাকে যদি হেতু কি বুলি কোৱা হ'ব এটুক যদি প্ৰি বুলি কোৱা হয় প্লিজ ওয়েট মই অলপমান ভালকৈ ডেমনস্ট্ৰেচন কৰি আছো যে এইজোপা যদি প্ৰিডমিনেন্ট হয় তেতিয়াহলে এইজোপা হ'ব কি কো-ডমিনেন্ট মানে ইহঁতে গোটেইখিনি কভাৰ কৰি আছে ঠিক আছে ডমিনেটেড চাব এই কিটা চাব এইকিটা কি হৈছে ফৰেষ্ট্ৰিত এনে ধৰণে নাম্বাৰ কৰা হয় ABB D1 ABB D2 প্ৰিডমিনেন্ট টু D1 কো-ডমিনেন্ট টু D2 দেন ডমিনেটেড তাৰ ক্লাছ সিম্বল কি হ'ব ডাবল টু এণ্ড ABB D dominated a capital D এটা small d ঠিক আছে dominated মানে কি 3/4 ইয়াৰ পৰা 3/4 আৰু তলত আহিব ঠিক আছে এইকেইটা ডমিনেটেড হৈ থাকে মানে কি সূৰ্য ৰশ্মি পৰে হয় ঠিক আছে কিন্তু বহুত কমকে পৰে আৰু চলা কাৰণ ওপৰৰ গছ কেইজোপাই বহুত বেছিকে সূৰ্য ৰশ্মি লৈ থাকে আৰু সূৰ্য ৰশ্মি মানে কি ফুট বেছিকে পায় সেইকাৰণে দীঘল হ'ব পাৰে দীঘল হয় কাৰণে কি হৈছে তলফাললৈকে সূৰ্য ৰশ্মি আহি নাপায় ঠিক আছে ডমিনেটেড ক্লাস কি আছে IA trees with normal crown development with good stem form and IB trees with defective crown development normal and defective মানে কি যদি এই সূৰ্য ৰশ্মি নাপায় তেতিয়াহলে কেতিয়াবা অলপ ডিফেক্টিভ ক্ৰাউন ডেভেলপমেন্ট হৈ যাব পাৰে মানে এটা হেলথ ঠিক নাথাকিলে IB বুলি কোৱা হয় দেন suppressed trees কি half or 5/8 of the height of the tallest tree referred to as suppressed একদম তলফালে একদম তলত যিখিনি থাকিব সেইখিনি সাপ্ৰেস ট্ৰী বুলি কোৱা হ'ব একদম উখ যিখিনি আছে এইখিনি কি হ'ব ডমিনেন্ট দেন কি হ'ব ডমিনেন্টৰ ভাগটো কি আছে প্ৰিডমিনেন্ট ৰব প্লিজ এটো হল ডমিনেন্ট ঠিক আছে দেন কো-ডমিনেন্ট ঠিক আছে দেন ডমিনেটেড ঠিক আছে তাৰ পিছত নাম্বাৰ 3 লৈকে যদি আমি আহো তেতিয়ালে কি হ'ব suppressed dominated suppressed তলৰ ফালে একদম ঠিক আছে the leading shoot of these trees are
overtopped by their neighbors মানে কি বাকিবোৰতকে ওপৰত মানে বাকিবোৰ ইয়াতকে ওপৰত থাকে ঠিক আছে সিম্পল কনসেপ্ট ইমানো মানে এই কনসেপ্ট নহয় আপোনালোকে যদি পিডিএফ টো ভালকে পঢ়ে তেতিয়ালে গুটেখিনি বস্তু বুজি পাব যে ডমিনেটেড কি বস্তু এই বস্তুখিনি ডিসকাস কৰাৰ মেইন কাৰণ এটোৱে যে অহা সময়ত এমসিকিউ ত আপোনালোকক ইয়াৰ ওপৰত কনসেপ্ট ৰাখি কিবা এটা প্ৰশ্ন সুধিব পাৰে যিখিনি বুজি পাব লাগিব প্লাস লগতে আমি যেতিয়া ক্লাস কৰি যাম তেতিয়া আমি গম পাম যে এই বস্তুবোৰৰ ৰেফাৰেন্স আমাৰ ৰেগুলাৰলি আহি থাকিব ফৰেষ্ট্ৰি পঢ়িলে ঠিক আছে তাৰপিছত ব্ৰাঞ্চৰ কথা পাতো ব্ৰাঞ্চ সিম্পল বলৰ পৰা ওপৰ ফালে যিখিনি ওলাই গল সেইখিনি ব্ৰাঞ্চ তো the branching habit of trees differs with species মানে ব্ৰাঞ্চ কেনেকৈ ওলাই হেতু বেলেগ গছত বেলেগ হৈ থাকে তো ব্ৰাঞ্চৰ বিষয় ইমান বিশেষ আমি পঢ়িব নালাগে বাট ৰুটছৰ বিষয় আমি বহুত ভালকে পঢ়িব লাগিব ৰুটছৰ বিষয় কি হৈছে ৰুট ইজ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট part of a tree ঠিক আছে তো root কি root is the organ of a plant body that typically lies below the surface of the soil soil তলত থাকে root can also be aerial growing above the ground or aerating growing above the ground or especially above water এই বিষয়ে আমি পঢ়িম মানে কি ওপৰৰ পৰা root গছৰ ওপৰৰ পৰা ওলাব পাৰে বা তলৰ পৰা ওপৰলৈকে ওলাই গুচি যাব পাৰে ঠিক আছে hence root is defined as a part of a plant that bears no leaves and lacks nodes ঠিক আছে মেইন ফাংশন কি encourage to the upper foliage মানে কি root থকা কাৰণে কি হৈছে গছজোপা হালি নপৰে root এটাক ধৰি ৰাখে ঠিক আছে পানী নিয়ে water and minerals যিখিনি লাগে food খাদ্য storage of food reserve আমাৰ যদি গাজৰৰ কথা কওঁ গাজৰত কি কৰে মানে গছজোপাৰ গাজৰত কি হয় গোটে ফুড খিনি ষ্টৰ কৰি ৰাখে সেইখিনিহে আমি খাওঁ তো ফুড ষ্টৰেজ কৰে ঠিক আছে বাকি বেলেগ স্পেশালাইজ ফাংশন আছে আমি টাইপস অফ রুট পঢ়িলে বাকিখিনি বস্তু আমি আৰু গম পাই থাকিম যে ৰুটৰ বেলেগ স্পেশালাইজ ফাংশন আছে দুটা কাইন্ড অফ রুট থাকে ট্যাপ রুট সিস্টেম এন্ড ফাইব্রাস রুট সিস্টেম টু টাইপস অফ রুটস সিস্টেম টু দুটা টাইপৰে থাকে বাকি আৰু স্পেশালাইজ রুটস থাকিব তো ট্যাপ রুট আৰু ফাইব্রাস রুটৰ কথা কৈ আছো মই ট্যাপ রুট কি বস্তু আমি এটা ওয়ার্ড আছে ডাইকট বুলি ডাইকট মানে কি যে একদম সিম্পল ওয়েট বুজাই দিছো আমি যদি বুট এটা লও বুট এটাত কি দুফাল থাকে নে এটা ফাল আৰু এটা ফাল দুফাল কৰি দিয়া হয় ঠিক আছে এনেকে দুফাল কৰিব পৰা যিবোৰ মানে আমাৰ ফল আছে বা সিড আছে হেবোৰক ডাইকট বুলি কোৱা হয় আৰু মনোকটছবোৰ কি যোনটোৰ ফাল হ'ব নোৱাৰে ফৰ এক্সাম্পল কোকোনাট বা তামুল এইবোৰ কি হৈছে দুফাল কৰিব নোৱাৰে সিম্পল কৈ দিছো বাকি আৰু বেলেগ ডেফিনেশন বটানিত বেছিকৈ পঢ়িব পাৰি কিন্তু আমাৰ দৰকাৰ বিশেষ নাই সৰি তাৰপিছত কি ট্যাপ ৰুট সিস্টেম কোড পোৱা যায় আমাৰ এই ডাইকট বুৰদি বুটৰ পৰা আদি কৰি আমৰ পৰা আদি কৰি আমৰ চাবচোন ভৰাটো ফালি দিয়া যায় দুফাল হৈ যায় হয়নে তো তেনেকৈ এইবোৰত পোৱা যায় তাতে কি হয় এনেকৈ এডাল মেইন ৰুট ওলায় ঠিক আছে এটো প্ৰাইমাৰী ৰুট দেন সেকেন্ডাৰী ৰুট ওলায় তাৰপিছত কি হয় টাৰ্চিয়াৰী ৰুট ওলাব তো রুটলেটস ওলাব আৰু সৰু তো এইটো সিস্টেমক কি বুলি কোৱা হয় এইটো সিস্টেমক কি বুলি কোৱা হয় ট্যাপ ৰুট সিস্টেম বুলি কোৱা হয় ফাইব্রাস ৰুট কাক কয় কেতিয়াবা যদি আপোনালোকে ঘাঁ উঘালি পাইছে ঘাঁ উঘালিলে চাব এই এনেকুৱা টাইপৰ একদম ইয়াত এই সিস্টেমটো নাই যে ইয়াৰ পৰা এনেকে ওলাই গুচি যাব ইয়াৰ কি হৈছে একদম ইয়াৰ পৰা একোটেখিনি ওলাই গুচি যাব এইবোৰ কি মনোকটছ এই নাৰিকলৰ পৰা আদি কৰি নাৰিকলৰ হিপাবোৰ কেনেকুৱা নাৰিকলৰ হিপাত এনেকে একো নোলায় নাৰিকলৰ হিপা গোটেই এনেকে গুচি যায় গতিকে সেইবোৰ কি বুলি কোৱা হয় মনোকটছত কি হয় আমি ফাইব্রাস ৰুট সিস্টেম পোৱা যায় ঠিক আছে ট্যাপ ৰুট সিস্টেম আৰু ফাইব্রাস ৰুট সিস্টেম ট্যাপ ৰুট সিস্টেম ডাইকটত পোৱা যায় ফাইব্রাস ৰুট সিস্টেম মনোকটত পোৱা যায় দেন বাকি স্পেশালাইজড ৰুটস কিছুমান আছে কিছুমান স্পেশালাইজড ৰুটস আছে হেবোৰৰ বিষয়ে যদি আমি এটা ডিসকাস কৰো তেতিয়ালে কি পাম যে এডভান্টেজিয়াস ৰুটস কি হয় ৰেডিকেলৰ বাহিৰৰ ওলাই আহে এইবোৰ চাইছে নে এনেকুৱা ধৰণৰ গছ আপোনালোকে ঘৰত হয়তো সকলোৱে মানে ৰাখিছে যে তলত নহয় ওপৰৰ পৰা ওলাই গুচি আহিছে ঠিক আছে এইটো যে ডেভেলপস ফ্ৰম দা স্টেম ব্ৰাঞ্চেস লিভস or old woody roots they are crucial for the plant's survival reproduction and adaptation serving functions like water and nutrient absorption anchoring and providing support to or aeration মনস্টেৰা প্লেন্ট সকলোৰে ঘৰ প্ৰায় থাকে আমাৰ যদি কোনবাই ঘৰত যদি ৰাখিছে মনস্টেৰা প্লেন্ট এনেকে এইটো ওলাই গুচি আহে ওপৰৰ পৰা হয়তো হি ধৰি ৰাখিছে বা হয়তো পানী লৈছে
কিন্তু কি হৈছে তলৰ পৰা ৰুটটো ইয়াৰ পৰা ওলাব লাগিছিল কিন্তু ইয়াৰ ওপৰৰ পৰা ব্ৰাঞ্চৰ পৰা ওলাই গুচি আহে এইবিলাকক কি বুলি কোৱা হয় এডভান্টেজিয়াছ ৰুট বুলি কোৱা হয় তাৰপিছত আমি এৰিয়েল ৰুট এইটো এৰিয়েল ৰুট দেখিছো এটো ঠিক আছে ফাইকাছ গ্লোমেৰাটা বটগছত দেখিছো আমি যে গছ এজোপাৰ পৰা এনেকে মানে তলৰ ফালে নামি আহে তো they are found either entirely above the ground or some portion of the root is in the air before it reaches the soil তো ওপৰৰ পৰা ওলাই এনেকে ওলাই গুচি আহে যেতিয়া আপুনি বটগছ যদি দেখিছে তেতিয়ালে কি হ'ব এনেকে ওলাই গুচি আহে লাহে কি মাটি পায় কি হয় ষ্ট্ৰং হৈ যায় তো ইয়াতে যদি পিকচাৰখনত আপোনালোকে দেখিছে ভালকে যে কিছু নৰম হৈ আছে কিছু মানে একদম পুৰা ষ্ট্ৰং হৈ গৈছে আৰু ষ্ট্ৰং মানে মাটি পোৱাৰ লগে লগে ষ্ট্ৰং সাপোৰ্ট দিয়া আৰম্ভ কৰিছে গছজোপাক তো হেবোৰক কি বুলি কোৱা হয় এৰিয়েল ৰুট বুলি কোৱা হয় ঠিক আছে এৰিয়েল ৰুটস ইজ স্পেসিফিক্যালি ৰিফাৰ্ড টু এজ প্ৰপ ৰুট বুলি কোৱা হয় দে মনত ৰাখিব এৰিয়েল ৰুট যেতিয়া প্ৰপ ৰুট বুলি কোৱা হয় বা পিলাৰ ৰুট বুলি কিয় কোৱা হয় কাৰণ গছজোপাক কি পিলাৰ হৈ সাপোৰ্ট দিয়ে বট গছৰ এটো দেখা যায় যে পিলাৰ বডি ট্ৰি দেখা যায় পিলাৰ হৈ সাপোৰ্ট দিব তলৰ পৰা এনেকে গুচি আহিব পিলাৰ হৈ সাপোৰ্ট দিব ঠিক আছে প্ৰপ ৰুট বা পিলাৰ ৰুট বুলিও কোৱা হয় মনত ৰাখিব তাৰ পিছত আহিলে আমাৰ ভেৰি ফেমাস নিউমেটোফোৰ্স আমি অলৰেডি এমসিকিউত চাই আহিছিল যে নিউমেটোফোৰ কি বস্তু এই বিষয় অলপমান হলে আমি চাই আহিছো তো নিউমেটোফোৰ্স আর কি এটো কি হয় ব্রিদিং ৰুট বুলি কোৱা হয় that rises above the ground especially from the waterlogged soil the aerial root above the water level has pores on the bark which is called lenticels মনত ৰাখিব ইম্পৰ্টেন্ট কি হৈছে যে ইয়াতে এই যে সৰু ফুটা থাকিব যে এই ফুটাবোৰক lenticels বুলি কোৱা হয় air is easily exchanged intake oxygen via these pores and hence roots are able to respire properly even under the waterlogged conditions তো মই এটা বস্তু কৈ দিছো যে এই আমাৰ ম্যানগ্ৰোভ খিনি যে এই ম্যানগ্ৰোভ খিনি কি হৈছে ম্যানগ্ৰোভ খিনি থাকে আমাৰ সাগৰৰ ওচৰত ঠিক আছে তো কি হয় সাগৰত আহে কি হাই টাইড আহে লো টাইড আহে হাই টাইডৰ সময়ত পানীৰে ভৰি যায় লো টাইডৰ সময়ত কি হয় পানীখিনি গুচি যায় তো যেতিয়া পানীৰে ভৰি যায় সেইখিনি সময়ত কি হৈছে এইখিনি সময়ত উখা লবলৈ কোনো উপায় নাথাকে পানীৰে যদি ঢাকি দিয়ে এই নিউমেটোফোৰ্সবোৰ কি হয় মাটিৰ পৰা ওপৰলৈকে ওলাই গুচি আহে ঠিক আছে তো গটিকে যেতিয়া যিখিনি সময়ত মানে হেৰি নাথাকে পানী নথকা সময়ত কি কৰে ইয়াৰ এই লেন্টিসেলস খিনিয়ে যিনখিনি লেন্টিসেলস আছে এই লেন্টিসেলসৰ সহায়ত মানে এয়াৰ এক্সচেঞ্জ কৰিব পাৰে দিস ইজ এ ভেৰি গুড এডাপ্টেশন ৰিগাৰ্ডিং দা কন্ডিশন ঠিক আছে এই কন্ডিশনত যোনটো ওয়াটাৰলগ এৰিয়া বুলি কৈছে ওয়াটাৰলগ মানে কি যে হাই টাইড আহিলে যেতিয়া পানী ভৰি গল তাৰপিছত যেতিয়া গুচি যায় তেতিয়া কি হ'ব এই লেন্টিসেলস খিনি কি কৰিব ৰেসপিৰেচনৰ কাম কৰিব সো দিস ইজ হোৱাট is called pneumatophore মই ইয়াতে পিকচাৰ দি থৈ দিছো these are called pneumatophores এইবোৰ pneumatophore মানে জেনাৰেল কন্ডিশনত আপোনালোকৰ মাজৰ কোনবা যদি কেতিয়াবা সুন্দৰবন গৈছে বা আন্ধ্ৰা গৈছে বা উৰিষ্যাৰ ওচৰত গৈছে মহানদীৰ ওচৰত গৈছে তাতে আপোনালোকে দেখা পাব যে বহুত বেছি ম্যানগ্ৰোভস আছে তো দিস ইজ দা ক্যারেক্টারিস্টিক অফ ম্যানগ্ৰোভ ঠিক আছে দেন হেষ্টৰিয়েল ৰুটবোৰ কি বস্তু হলো প্যাৰাসাইটিক ৰুট মানে কি কৰিব গছ এজোপাত বগাব তাৰ একো বাকি বেলেগ কোনো কাম নাই সেই গছজোপাৰ পৰা কি কৰিব কি এনেকে সোমাই যাব সোমাই গৈ তাৰ জাইলেম এন্ড ফ্লোএমত জাইলেম আৰু ফ্লোএমে কি কৰে খানা ফুড এন্ড ওয়াটাৰ সাপ্লাই কৰে গছজোপাত জাইলেম আৰু ফ্লোএমত হি কি কৰিব নিজৰ ৰুট সোমাই দিব সোমাই হি কি কৰিব হে ৰুটবোৰে তাৰ পৰা খানা উলিয়াই থাকিব এই ৰুটবোৰ কি প্যাৰাসাইটিক The haustral structure facilitate absorption of water and nutrient from the host plant. तो parasitic plant पर आए तो mistletoes and dauber इन धৰণৰ plant बोरों haustral roots देखा जाए ये तो dauber और example this is an example of dauber देखिए से आप लोगों के मैं ये climb करी गुसी जाए लेवा गस বগাই থাকে yellowish color হয় পছটিয়া গছ যদি আপোনালোকে জানে ৰাস্তাৰ পাৰে পাৰে হয় যে তাতে yellowish color এটা ক্লাইম্বাৰ থাকে হেবুৰে
ঠিক আছে then stilted roots are advantageous roots that arises from the base nodes of the stem. These roots grow obliquely from the main stem and anchors the plant. মই কৈছো still root কি বস্তু এইটো এনেকুৱা ধৰণৰ still root থাকে যে গছজোপা এনেকে আছে নহয় গছজোপা এনেকে থাকিলে তাৰ পৰা কি হ'ব এনেকে এনেকে root লৈ আহিব এইটো মেনগ্ৰোভতে দেখা যায় কি হৈছে এনেকে থাকিলে কি গছজোপা ওপৰত থাকিলে আৰু roots বোৰ ইয়াৰ পৰা আৰম্ভ হৈছে still root বোৰ ইয়াৰ পৰা আৰম্ভ হৈছে তেতিয়া কি হ'ব যেতিয়া হাই টাইড হ'ব হাই টাইড কন্ডিশনত কি হ'ব ইয়ালৈকে যেতিয়া পানী আহি যাব গছজোপা তলত নাথাকে roots খিনি তলত থাকিব পিছত যেতিয়া লো টাইড কন্ডিশন হ'ব এইখিনি root লাই গুছি আহিব this is called still root মই কৈছো এনেকুৱা গছজোপা থাকে তাৰ পিছত এনেকে 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 roots থাকে these are called still roots mangroves ত পোৱা যায় এইখিনি এইবোৰ বস্তু mangroves তে বেছিকে পোৱা যায় যত পানী উঠি থাকে তো পানী যেতিয়া লাগি ইয়ালৈকে উঠি গল গোল গুছি তাৰপিছত গুছি গল তাৰপিছত এইটো এনেকে এনেকে উলাই গুছি আহিব হাই টাইড এন্ড লো টাইড কন্ডিশনত ই কি কৰে গছজোপাৰ সাৰ্ভাইভেলত হেল্প কৰে দেন ষ্টৰেজ ৰুটস সকলে জানো আমি ক্যাৰট হক তাৰপিছত বিট হক তাৰপিছত টাৰ্নিপ হক যিমানখিনি আছে ইহতে কি কৰে যে the plant stores food inside the root ৰুটৰ ভিতৰত ফুড ষ্টৰ কৰে কিয় যেতিয়া প্ল্যান্টটো বাছি আছে এইখিনি সময়ত ফুড খিনি ষ্টৰ কৰি থৈ দিলে ঠিক আছে যাতে কি হৈছে সার্ভাইভ কৰিব পাৰে যেতিয়া কন্ডিশন এডভান্স কন্ডিশন খিনি এডভান্স সিজন খিনি সার্ভাইভ কৰিব পাৰে সেই কাৰণে কি কৰে ষ্টৰ কৰি থৈ দিয়ে ষ্টৰেজ ৰুট বুলি কোৱা হয় ৰিমেম্বাৰ পটেটো ইজ নট এ root is a stem but these are roots carrot radish ঠিক আছে turnip beetroot these are roots to storage মানে কি তাতে খানা ভৰাই থৈ দিয়ে তো তাতে ট্যাপ root আৰু tuberous root থাকিব পাৰে সিম্পল বস্তু এটো buttress তো বহুত ইম্পৰ্টেন্ট এটা বস্তু হলো buttress root কি বস্তু যে আমি অলপতে চালো নহয় পিলাৰ root বোৰ যে গছজোপাক সাপোৰ্ট দি থাকে বহুত ডাঙৰ গছজোপাক সাপোৰ্ট দি থাকে root বোৰে তললৈকে আহি পালৈকে নৰম মানে ভেৰি হৈ থাকে কি কয় এটো সৰু হৈ থাকে তাৰপিছত যেই মাটি গৈ পায় তেতিয়া ডাঙৰ পিলাৰৰ নিচিনা হৈ যায় ঠিক আছে এটা বাট্ৰেছ ৰুট কি বস্তু কিছুমান গছে সেই ৰুটবোৰ ফৰ্ম নকৰে তাতে কি কৰে এনে ধৰণৰ ফৰ্ম কৰে ৰুটবোৰ সব ইমান হেভি ৰুট এনেকে এনেকে ফৰ্ম কৰিছে গছজোপা যদি আছে তাৰপিছত কি হৈছে এনেকে 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 ৰুট ফৰ্ম কৰিছে পুৰণা গছ দেখিলে দেখিবই এনেকে এনেকে ৰুট ফৰ্ম কৰিছে these roots are what these roots are helping the tree to manage it with তাক সাপোর্ট দি আছে they are usually associated with species lacking taproot ঠিক আছে taproot system and shallow soil with rocks this prevents the tree from falling under the shallow soil depth further it aids absorption of nutrients তো এনেকি কি হয় root বোৰ বহুত ডাঙৰ ভলিউমত হৈ যায় they are called buttress roots ঠিক আছে তাৰ পিছত ফাইনালি আহিলো আমি বাৰ্কলৈকে বাৰ্ক মানে কি ছাল গছৰ ছাল bark is the outermost layer of stem and root of woody plants it consists of inner bark and outer layer to the dead tissues on the surface of the stem মানে কি গছৰ বাহিৰত যে আমি দেখো যে কলা কলা যে থাকে যে সেইখিনি ডেড টিস্যু কিন্তু সেইখিনি কি কৰে মাত্ৰটা মানে সেফগাৰ্ডৰ কাৰণে থাকে বাৰ্কটো ভিতৰ ফালে থাকে তো বাৰ্কৰ ইয়াতে দিয়া আছে যে লিভিং ফ্লোএম কোড আছে বাৰ্কৰ ইয়াতে এইখিনি জায়গা লিভিং দেন পেৰিডাম আছে কোকেম্বিয়াম আছে কোক আছে তো এইবোৰ বেসিক্যালি দিস আর দা কোয়েশ্চনস ফর বটনি বাট দেন এগেইন যদি মানে কৰা হৈছে মেনশন গতিকে মই এইখিনি ডিসকাস কৰি দিছো আপোনালোকে চালে গোটেইখিনি বস্তু বুজি পাব ইয়াত বিশেষ বুজাবলগীয়া একো নাই কিন্তু গোটেইখিনি বস্তু মই দি দিছো এতিয়া prop root আৰু steel rootৰ মাজত ডিফাৰেন্স কি এতিয়ালৈকে আমি যিমান দেখিলো prop root আৰু steel rootৰ মাজত যে যিখিনি ডিফাৰেন্স আছে ইয়াতে আমি ভালকে ডেসক্ৰাইব কৰি দিছো যে কিয় দুটাৰ মাজত ডিফাৰেন্স আছে ঠিক আছে তো এইখিনি বস্তু ইয়াতে মই টেবুল সহকাৰে দি দিছো ওপৰৰ ফালে মই ডেসক্ৰিপচন কৰিছো আপোনালোকে যদি আমাৰ পিডিএফ টো চাই বা ভিডিওটো ৰিৱাইন্ড কৰিছে তেতিয়ালৈ গম পাব ইয়াত বিশেষ ডেসক্ৰাইব কৰিবলগীয়া নাই গতিকে আমি আজিৰ ক্লাসটো সিলভিকালচাৰৰ আজিৰ ক্লাসটো আমি ইয়াতে অন্ত কৰিলো আশা কৰিছো আপোনালোকক ভাল লাগিব যদি ভাল লাগিছে তেতিয়ালে আমাৰ
ভিডিওটোক লাইক কৰিব আৰু ইন ক্লাছৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ